খাকী পোছাকৰ আঁৰতো একোটাকৈ নিভাজ অসমীয়া মন ভাদমাহ উপলক্ষে ওদালগুৰি আৰক্ষীৰ পদক্ষেপ ব্যতিক্ৰম খাকী পোছাক মানে শৃংখলা আৰু দায়িত্ব কিন্তু এই পোছাকৰ আঁৰতো এটা নিভাজ অসমীয়া মন আছে অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ প্ৰবল ইচ্ছা তাকে প্ৰমাণ কৰি দেখুৱালে ওদালগুৰি আৰক্ষী থানাৰ এইসকল আৰক্ষীয়ে গুৰুজনাই দেখুৱাই যোৱা বাটেৰে অসমীয়াৰ পবিত্ৰ ভাদমাহ উপলক্ষে বুধবাৰে নিশা এনেকৈ থানা চৌহদত দেখা গ'ল অনন্য দৃশ্য কিছু সময়ৰ বাবে খাকী পোছাক আঁতৰাই আৰক্ষীয়ে পৰিধান কৰিলে শুভ্ৰ পাঞ্জাবী চুৰিয়া আনহাতে মহিলা আৰক্ষীয়ে পৰিধান কৰিলে মেখেলা চাদৰ সকলোৱে ডিঙিত ল'লে অসমীয়াৰ হেঁপাহৰ গামোচা জনপ্ৰিয় লোকশিল্পী তথা দিহানামৰ সম্ৰাট কমলা গগৈ আৰু সংগীবৃন্দই ওদালগুৰি আৰক্ষীৰ নিমন্ত্ৰণ ৰক্ষা কৰি এনেকৈ থানা চৌহদত দিহানাম পৰিৱেশন কৰিলে আৰু আৰক্ষীৰ আমন্ত্ৰণ মৰ্মে অনুষ্ঠান চাবলৈ গোট খালে সহস্ৰাধিক স্থানীয় ৰাইজ আচলতে ক'বলৈ ভাষা নাই আজি ওদালগুৰি জিলালৈ আহি ওদালগুৰি সদৰ থানাত যিটো মানে আধ্যাত্মিক পৰিৱেশ দেখিলোঁ সেইটো আচলতে আমাৰ হৃদয় মণিকোঠত মানে সজীৱ হৈ থাকিব সঁচাকৈ তেখেতলোকৰ যে নামৰ প্ৰতি ভগৱানৰ প্ৰতি গুৰুৰ প্ৰতি যে ইমান শ্ৰদ্ধা তেখেতলোকৰ যে ভক্তিভাৱটো আছে গতিকে সেইটোৱে তাৰমানে এটা ইতিবাচক বাৰ্তা নতুন পুৰুষৰ বাবে প্ৰেৰণ কৰিব বুলি আমি ভাবিছোঁ এই অনুষ্ঠানতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন সত্ৰীয়া শিল্পী সুৰজ গগৈও পৰিৱেশন কৰিলে আধ্যাত্মিক নৃত্য ব্যতিক্ৰম এই পদক্ষেপৰ বাবে ওদালগুৰি আৰক্ষীক স্থানীয় ৰাইজে হিয়া উজাৰি ধন্যবাদ জনালে আৰু আজি সঁচাকৈ ওদালগুৰি ৰাইজ গোটেই শিলডল ভাঙি আহিছে ইয়াতে আৰু ছাৰৰ যিটো চিন্তা শলাগিবলগীয়া কাৰণ তেওঁৰ বৰ ছ'চিয়েল মানুহ যদিও আৰক্ষী বিষয়া তেওঁ যিকোনো অনুষ্ঠানত ওদালগুৰিত লাগি ভাগি আমাৰ চকুত পৰিছে বয়স কম ভৱিষ্যত বহুত আছে আৰু এইকাৰণে আমাৰ নতুন প্ৰজন্মৰ কাৰণে নিশ্চয় তেওঁ বাৰ্তাবিলাক ভালদৰে দিব আমি সেইটো আশা কৰোঁ আৰু অসমীয়া জাতিক ধৰি ৰাখি কৃষ্টি আঁকোৱালি সমাজ সংস্কৃতি সুৰক্ষাত এইদৰে ব্ৰতী হৈ আছে অসম আৰক্ষী ওদালগুৰিৰ পৰা ধনদীপ বৰা DD নিউজ অসম